নমস্কাৰ শুভ ৰাতিপুৱা আজি আপোনালোকৰ মাজলৈ আহিছো 6 ছেপ্টেম্বৰ অহা কাইলে 7 ছেপ্টেম্বৰ নিযুক্তিৰ সময় এটা কথা জনাবলৈ আহিছো আপোনালোকৰ ওচৰত আমি দিয়া আবেদনৰ প্ৰতি সঁহাৰি জনাই যিসকল যুৱক যুৱতীয়ে আমাৰ ওচৰত আবেদন দাখিল কৰিলে বায়'ডাটা দাখিল কৰিলে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো আমি এটা কথা ক'বলৈ পাই খুব সুখী অনুভৱ কৰিছো প্ৰায় 100 যুৱক যুৱতীক আমি সংস্থাপনৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছিলো তাৰ সমান্তৰালভাৱে আমি আশা কৰিছিলো প্ৰায় 200-300 যুৱক যুৱতীয়ে আবেদন কৰিব কিন্তু হিমা সেৰাই 15,000ৰো অধিক যুৱক যুৱতীয়ে আবেদন কৰিছে এটো কিন্তু অলপ চিন্তাৰ বিষয় আৰু সেই কাৰণে পৰৱৰ্তী পৰ্যায়ত আমি অহা কাইলে নিযুক্তিৰ দিনটো স্থগিত ৰাখি আমাক কিছু সময় আৰু প্ৰয়োজন হ'ব আমি আৰু এটা দিন আমি আগত দিনত লম কাৰণ সকলোৰে যিসমূহ বায়'ডাটা ইয়াত দিয়া হৈছে সেই বায়'ডাটাসমূহ আমি স্ক্ৰুটনি কৰি আছো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো কাৰণ আমি এখনো কাগজ অথলে যাবলৈ দিয়া নাই এনেই কৰবাৰ এচুকত পেলাই থোৱা নাই আমি প্ৰত্যেকজনৰ যিজনে সেই কাগজখন লৈ আহিছে সেই কাগজখনৰ মূল্য হৈছে তেখেতৰ আশা আকাংক্ষা আবেগ অনুভূতি সকলো জড়িত হৈ থাকে কাগজখনত সেইকাৰণে আমি প্ৰত্যেকখন কাগজতে প্ৰত্যেকজনকে সন্মান জনাই আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি অতি সোনকালে আপোনালোকৰ ওচৰলৈ আকৌ আহি আছো জনাম চাই থাকিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম